কৃষ্ণ ধনতে শৰণ প্ৰতিপালন প্ৰভু আপোনাৰ দেখোন শত শত সহস্ৰ পত্নী ভঞ্জন কৰি চৰণৰ ছত্ৰ চাই দিয়া ৰাখিলে মোতকৈ মহাদুখী জীৱ নাই। ঘোষাৰ ভাগ নিন্দা দুলৰি জয়দাপি পুৰুষে নিবৃষ দেখি ভক্তি ভক্তি দুখে কৰিলে কজিতু ফল প্ৰথম ঘোষাভাগে কৈছে ভাক্তি হৈছে নিন্দা। নিন্দা মানে আচলতে কি? আমি ঘৃণা কৰা। আনক যদি আমি ঘৃণা চকুৰে চাওঁ, কোনো ভকতক কোনো জীৱক যদি আমি নিন্দা কৰোঁ অৰ্থাৎ ঘৃণা কৰোঁ, আচলতে নিন্দা মানে সেইটো। কোনো ভকতকে আচলতে নিন্দা কৰিব নালাগে। আৰু কোনো আৰু বিষয়কো আমি নিন্দা কৰিব লাগিব। বেয়া বস্তু আমি সদায় নিন্দা কৰিব লাগিব। সেই হৈছে নিন্দাবাদ। ভাক্তি নামে নিন্দা। প্ৰথম ঘোষাভাগে কৈছে যে যদ্যাপি পুৰুষে নিবৃষয় দেখি ভক্তিত খোজে বিষয়। ভক্তিক দূষিত কৰিলেক যিটো ফল ব্যভিচাৰ হয়। অৰ্থাৎ যিজন পুৰুষে বা যিজন ভকতে নিৰ্বিষয় দেখে, অৰ্থাৎ কোনো বিষয়ৰ পৰা তেওঁ কম দেখে, বিষয়বিলাকক কম দেখে। অৰ্থাৎ বিষয় মানে কি? ধন জন পুত্ৰ ভাৰ্যা সা সম্পত্তি, এইবিলাক হৈছে বিষয়। এই বিষয়বিলাকক যিজনে কম দেখে, বিষয় নেদেখে তেওঁলোকে, আৰু তেওঁ যদি ফল বাঞ্ছা কৰি যদি কোনো ভক্তি কৰে, তেতিয়াহ'লে সেই ভক্তি দূষিত হয় আৰু সেই ভক্তিক কৰিলে ফল ব্যভিচাৰত পৰে, অৰ্থাৎ ফল ব্যভিচাৰ সিজে। যিটো ঋণুহি তথাপি কৰে ভক্তি ৰখনু পজিতু
যিজনৰ কোনো আজ্ঞা নাই, কোনো গুৰুৰ আদেশ উপদেশ কোনো আজ্ঞা নাই, বিনা আজ্ঞাত যদি সেইজনে সেই নিয়ম কৰিবলৈ যায়, কোনো নিয়ম কৰিবলৈ যায়, তেওঁ বা গুৰু হ'বলৈ যায়, তেতিয়াহ'লে তেওঁৰ ভক্তিত কেতিয়াও ৰস নপৰে। আৰু আন মানুহেও সেই ভক্তিৰ পৰা কোনো ধৰণৰ ৰস নাপায়, আৰু সেইজনৰ মনৰ পৰা কোনো ধৰণৰ মায়া কেতিয়াও তেওঁ আঁতৰি নাযায়। তেওঁ মনৰ নুগুচে ভম, অৰ্থাৎ কোনো তেওঁ মনৰ যিখিনি মায়া তেওঁ কেতিয়াও নুগুচে, তেওঁ মায়া থাকিবই। আৰু তেতিয়া সেই ভক্তিবিধ হৈছে সেইটো, সেই ব্যভিচাৰটোত কি পৰিব? ভক্তি কৰিলে গুৰু ব্যভিচাৰত পৰিব, অৰ্থাৎ গুৰু ব্যভিচাৰ সিজিব। আপুনি গুৰুৰ নিয়মে নৰ ইয়াৱান কণী ৰাজ মাৰ্গ এৰিও যেন কোন জনে কদৰ্মত পৰি যিজন ভকতে গুৰুৰ আদেশ উপদেশ আজ্ঞা আদিত কোনো নিয়মত নাথাকি বা নৰৈ আনক যদি ভক্তি দান কৰে বা ভক্তি শিকাবলৈ যায়, অৰ্থাৎ ৰাজমাৰ্গ এৰি, অৰ্থাৎ ৰাজপথ বা ৰাজ আলিবাদ এৰি যদি সেইজনে যদি সেই ৰাজ আলিবাদ তেওঁ যদি এৰি দিয়ে, অৰ্থাৎ ৰাজ আলিবাদ মানে ঈশ্বৰৰ যিটো মাৰ্গ, গুৰুৰ মাৰ্গ, যদি তেওঁ কোনোজনে যদি এৰে, তেতিয়াহ'লে সেইজন নিশ্চয় বোকাত পৰি মৰিব লাগিব, অৰ্থাৎ বোকাত পৰি মৰাৰ দৰে হয় সেইজন। চাই সকলে নিয়ম কৰি বেউনে দেজে তথাপিলো কৰাওনি মক নযায় বিধি ভকতে গতিকে যিজনে গুৰুৰ
অৰ্থাৎ আচাৰ্যসকল মানে গুৰুৰ ঈশ্বৰ সদৃশ গুৰুসকলৰ নিয়মত নাথাকি অৰ্থাৎ আচাৰ্যসকলে যদি কাৰোবাক যদি কোনো ধৰণৰ অনুমতি প্ৰদান নকৰে অৰ্থাৎ আজ্ঞা নিদিয়ে আদেশ উপদেশ নিদিয়ে যদি সেইজনে সেই নিয়ম কৰিবলৈ যায় ভক্তি যদি দান কৰিবলৈ যায় তেতিয়াহ'লে সেইজনৰ ভকতি কেতিয়াও বৃদ্ধি হ'ব নোৱাৰে সেইটো দেও বিভিচাৰত পৰিব অৰ্থাৎ তেনেজনৰ দেও বিভিচাৰ সিজিব গতিকে এই চাৰিটা বিভিচাৰ আমি সিজিব নালাগিব প্ৰথম ঘোষা ভাগত ক'লে যে ফল বাঞ্ছাক যিজনে কৰি ভক্তি কৰে সেইটো ফল বিবিচাৰ হ'ব আৰু যিজনে নিবিষয় দেখি ভক্তি কৰিবলৈ যায় যদি বিষয়ত থাকি যদি তেওঁ যিজনে গুৰুৰ আদেশ উপদেশ মানি নচলি যদি ভক্তি কৰে তেতিয়াহ'লে সেইটো ভক্তি বিবিচাৰ হ'ব আৰু গুৰুৰ নীতি নিয়ম মানি নচলি যিজনে ভক্তি দান কৰে অৰ্থাৎ ৰাজ আলিবাট এৰি সেইজনে বোকাত পৰি মৰাৰ দৰে হয় আৰু তেতিয়া সেইজনৰ ভক্তি গুৰু বিবিচাৰত পৰে আৰু শেষৰ ভক্তিবিধত যদি আচাৰ্যসকলে বা ঈশ্বৰ সদৃশ গুৰুসকলৰ নীতি নিয়মত নাথাকি বা নীতি নিয়ম যদি পালন নকৰে বা আজ্ঞা নকৰালৈকে যদি তেওঁ কোনো লোকক যদি ভক্তি প্ৰদান কৰে তেতিয়াহ'লে তেওঁৰ ভক্তি কেতিয়াও বৃদ্ধি নহ'ব আৰু সেই ভক্তি দেও বিবিচাৰত পৰিব কহে অনিৰুদ্ধ পৰম মুগুধ অধম ৱাতে মৰ তোমাৰ চৰণ পংকজ ৰসত নকৰে ৰুতি বৰ মহাপুৰুষ অনিৰুদ্ধদেৱে কৈছে যে যিসকলে গুৰুৰ আদেশ উপদেশ নামানি বা মানি নচলে বিনা আজ্ঞাৰে কোনো ভকতক ভক্তি দান কৰিবলৈ যায় সেইজন মহামূৰ্খ পৰম মূৰ্খ আৰু অধম তেওঁ পামৰ আৰু ভগৱন্তৰ চৰণত যিজনে ভগৱন্তৰ পদুম ফুলৰ দৰে চৰণ পদ্মত যিজনে ৰতি নকৰে সেইজন মহা বৰ্বৰ অৰ্থাৎ মহা মূৰ্খ পাখণ্ড আৰু সেইজন আত্মঘাতী ছবি
হৰি কথা অমিতৰ সাগৰ তকীৰয় যিতু চতুবৰ গাঁও দেখে তিন ভকত সবে মুখকো নপাৱে লাগ নুগুচায় মনে কৃষ্ণ যে হৰি কথা অমিতৰ সাগৰত কিৰৈ যিতু চতুবৰ্গ দেখে তিনসম অৰ্থাৎ হৰি কথাবিলাক অমিতৰ দৰে তেনেহেন সেই হৰি কথাৰ অমিত সাগৰত যিজনে ক্ৰীড়া কৰে অৰ্থাৎ সাঁতুৰি নাদুৰি থাকে হৰি কথা অমিতৰ নদীত সেইজনে চাৰিটা বৰ্গক তিন বা ঘাঁহৰ সমান সম দেখে অৰ্থাৎ ঘাঁহৰ সমান দেখে এডাল অৰ্থাৎ এই চতুবৰ্গ হৈছে কি ধৰ্ম অৰ্থ কাম মুখ্য এই চাৰি পুৰুষাৰ্থও তেওঁ কেতিয়াও নিবিচাৰে তেওঁ তিনৰ সমান দেখে অৰ্থাৎ ঘাঁহ বা বনৰ সমান তেওঁ দেখে কেতিয়াও তেওঁ চাৰি পুৰুষাৰ্থও তেওঁ কেতিয়াও বাঞ্ছা নকৰে একমাত্ৰ কৃষ্ণ ভগৱন্তৰ যি অমিত বাণী ঈশ্বৰৰ স্মৃতিৰে তেওঁ সদায় সাঁতুৰি নাদুৰি থাকে কিন্তু অভকতসকলে কিন্তু কেতিয়াও মুক্তি নাপায় আৰু তেওঁলোকৰ সেই অহংকাৰ যিটো অহংকাৰ ভাৱ তেওঁলোকৰ কেতিয়াও নুগুচে তেওঁলোকৰ অহংকাৰ থাকে আৰু সেইজনে কেতিয়াও মুক্তিপ্ৰাপ্তি হ'ব নোৱাৰে অভকতসকলে সদায় অহংকাৰতহে সদায় ৰতি কৰে অহংকাৰ ভাৱে সদায় তেওঁলোকৰ মনত আনে আৰু ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ আজ্ঞা পৰে তেওঁলোকে কেতিয়াও মানি নচলে কোনো আদেশ উপদেশ মানি নচলে সদায় অহংকাৰত থাকে সেয়েহে তেনেজনে কেতিয়াও মুক্তিপ্ৰাপ্তি হ'ব নোৱাৰে কৃষ্ণ কৃষ্ণ কৃষ্ণ